নমস্কাৰ সৰ্বদসকল পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত এটা অত্যন্ত সুখবৰ আছে হয় সৰ্বদসকল আমি এই সুখবৰটো জানি লম তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅটো লাইক শেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সৰ্বদসকল অসমৰ চুবুৰীয়া ৰাজ্য ছিকিম চৰকাৰে তেওঁলোকৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ স্বাৰ্থত চৰকাৰী কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বিষয়টো পৰীক্ষা কৰাৰ বাবে 10-12-2022 তাৰিখে এখন কমিটি গঠন কৰি দিছিল আৰু সেই কমিটিখনে বিষয়টো বিতংভাৱে পৰীক্ষা কৰি সকলো অংশীদাৰৰ সৈতে বিস্তৃত আলোচনাৰ অন্তত 2023 চনৰ 11 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰে এতিয়া চৰকাৰে 1/4/2006 তাৰিখ বা তাৰ পিছত নিযুক্তি পোৱা ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলক ছিকিম সেৱা নিয়ম অৰ্থাৎ ছিকিম পেঞ্চন সেৱা নিয়ম 1990 বিধান অনুসৰি 31/3/2006 তাৰিখ বা তাৰ পিছত নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা NPS ব্যৱস্থা বাতিল কৰি OPS ব্যৱস্থালৈ ঘূৰাই অনাৰ মনস্থ কৰিছে কিন্তু ৰাজ্যখনৰ কিছু সংখ্যক চৰকাৰী কৰ্মচাৰীয়ে NPS ব্যৱস্থাতে থাকিব বিচাৰিছে যাৰ কাৰণে ছিকিম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ নিজৰ সুবিধা অনুযায়ী NPS বা OPSৰ বিকল্প বাছনি কৰি ল'বলৈ দিছে বিকল্পৰ জৰিয়তে কৰ্মচাৰীয়ে সিদ্ধান্ত ল'ব পাৰিব যে কৰ্মচাৰীজন NPS ব্যৱস্থাত থাকিব নে OPS ব্যৱস্থাত ঘূৰি যাব গতিকে সৰ্বদসকল এয়া নিশ্চয় ছিকিম চৰকাৰৰ এটা ঐতিহাসিক সিদ্ধান্ত যে ছিকিম চৰকাৰে ছিকিমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিছে গতিকে আশা কৰিছোঁ লাহে লাহে ভাৰতৰ প্ৰতিখন ৰাজ্যতে এনেদৰে OPS ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তন হ'ব গতিকে সৰ্বদসকল আপোনালোকে অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি লগৰ বন্ধুবৰ্গক খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।